আপুনি জানেনে কোনটো ফল খালে মানুহৰ স্মৃতিশক্তি 20% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে? শীতকালত কি ব্যৱহাৰ কৰিলে মানুহ ক'লা হৈ পৰে? পানীৰ লগত কি মিহলাই খালে শৰীৰৰ ছাল সুন্দৰ আৰু উজ্জ্বল হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনটো ফল খালে হৃদস্পন্দন স্বাভাৱিক হৈ থাকে? অপশ্যনসমূহ হৈছে ক কল, খ খেজুৰ, গ আম, ঘ আনাৰস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ খেজুৰ। খেজুৰ খালে হৃদস্পন্দন স্বাভাৱিক হৈ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিয়মিতভাৱে কি খালে লিভাৰৰ চৰ্বি সোনকালে কমিব পাৰে? অপশ্যনসমূহ হৈছে ক আমৰ ৰস, খ আদাৰ ৰস, গ কেঁচা নহৰু, ঘ পিঁয়াজৰ ৰস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কেঁচা নহৰু। নিয়মিতভাৱে কেঁচা নহৰু খালে লিভাৰৰ চৰ্বি সোনকালে কমিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মাংস খোৱাৰ পিছত কি খালে হজম হোৱাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক দৈ, খ কফি, গ চাহ, ঘ ঠাণ্ডা পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক দৈ। মাংস খোৱাৰ পিছত দৈ খালে হজম হোৱাত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শৰীৰত কোনটো ৰোগ থাকিলে টোপনি কম হয়? অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ, খ ডায়েবেটিছ, গ হৃদৰোগ, ঘ ৰক্তহীনতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ হৃদৰোগ। শৰীৰত হৃদৰোগ থাকিলে টোপনি কম হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাচলি শৰীৰৰ হাড় মজবুত কৰাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক তিয়হ, খ বন্ধাকবি, গ টমেটো, ঘ ভেন্দি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বন্ধাকবি। বন্ধাকবিয়ে শৰীৰৰ হাড় মজবুত কৰাত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো খাদ্য অধিক পৰিমাণে খালে শৰীৰৰ গুৰুতৰ ক্ষতি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক চাহ, খ নাৰিকল, গ ৰুটি, ঘ নুডলছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নুডলছ। নুডলছ নামৰ খাদ্য অধিক পৰিমাণে খালে শৰীৰৰ গুৰুতৰ ক্ষতি হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা খালী পেটত কি খালে পেটৰ গেছ 2 মিনিটত নাইকিয়া হয়? অপশ্যনসমূহ হৈছে ক আদা, খ গাখীৰ, গ মেথি, ঘ মৌ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মেথি। ৰাতিপুৱা খালী পেটত মেথি খালে পেটৰ গেছ 2 মিনিটত নাইকিয়া হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অতিৰিক্ত নাৰিকলৰ পানী খালে শৰীৰৰ কি ডাঙৰ ক্ষতি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক হৃদযন্ত্ৰৰ সমস্যা, খ ৰক্তহীনতা, গ চুলি পকা, ঘ দাঁত সৰি পৰে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক হৃদযন্ত্ৰৰ সমস্যা। অতিৰিক্ত নাৰিকলৰ পানী খালে শৰীৰৰ হৃদযন্ত্ৰৰ সমস্যা হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো শাকে তেজৰ অভাৱ সোনকালে পূৰণ কৰিব পাৰে? অপশ্যনসমূহ হৈছে ক লাই শাক, খ লাও শাক, গ মূলা শাক, ঘ পালেং শাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ পালেং শাক। পালেং শাকে তেজৰ অভাৱ সোনকালে পূৰণ কৰিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো মাছে বাত বিহৰ ঔষধ হিচাপে কাম কৰে? অপশ্যনসমূহ হৈছে ক তিলাপিয়া মাছ, খ পুঠি মাছ, গ হিলচা মাছ, ঘ চিংৰা মাছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পুঠি মাছ। পুঠি মাছে বাত বিহৰ ঔষধ হিচাপে কাম কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পানীৰ লগত কি মিহলাই খালে শৰীৰৰ ছাল সুন্দৰ আৰু উজ্জ্বল হয়? অপশ্যনসমূহ হৈছে ক নিমখ, খ চেনি, গ নেমু, ঘ মৌ।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মৌ। পানীৰ লগত মৌ মিহলাই খালে শৰীৰৰ ছাল সুন্দৰ আৰু উজ্জ্বল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিয়মিতভাৱে কোনটো খাদ্য খালে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কম থাকে? অপশ্যনসমূহ হৈছে ক কণী, খ নেমু, গ আপেল, ঘ কমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নেমু। নিয়মিতভাৱে নেমু খালে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কম থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কিহেৰে মুখ ধুলে মুখৰ তেল তেল ভাৱ সোনকালে নাইকিয়া হয়? অপশ্যনসমূহ হৈছে ক নেমুৰ পানী, খ গৰম পানী, গ ফ্ৰিজৰ পানী, ঘ নাৰিকলৰ পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নেমুৰ পানী। নেমুৰ পানীৰে মুখ ধুলে মুখৰ তেল তেল ভাৱ সোনকালে নাইকিয়া হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গাখীৰৰ লগত কি মিহলাই খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক নিমখ, খ আদা, গ নহৰু, ঘ নেমু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নহৰু। গাখীৰৰ লগত নহৰু মিহলাই খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শীতকালত কি ব্যৱহাৰ কৰিলে মানুহ ক'লা হৈ পৰে? অপশ্যনসমূহ হৈছে ক ঠাণ্ডা পানী, ঘ গৰম পানী, গ তেল, ঘ ক্ৰীম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গৰম পানী। শীতকালত গৰম পানী ব্যৱহাৰ কৰিলে মানুহ ক'লা হৈ পৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কি ৰোগ থাকিলে শৰীৰত অত্যাধিক ঠাণ্ডা অনুভৱ হয়? অপশ্যনসমূহ হৈছে ক থাইৰয়ড, খ হাঁপানি, গ দুশ্চিন্তা, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আৰু ঘ থাইৰয়ড আৰু ডায়েবেটিছ। ডায়েবেটিছ আৰু থাইৰয়ড ৰোগ থাকিলে শৰীৰত অত্যাধিক ঠাণ্ডা অনুভৱ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালে মানুহৰ স্মৃতিশক্তি 20% পৰ্যন্ত বৃদ্ধি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক আম, খ ব্লুবেৰী, গ আপেল, ঘ নাচপতি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ব্লুবেৰী। ব্লুবেৰী ফল খালে মানুহৰ স্মৃতিশক্তি 20% পৰ্যন্ত বৃদ্ধি পাব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল খালী পেটত খালে পেটত বিষক্ৰিয়া হয়? অপশ্যনসমূহ হৈছে ক আপেল, খ আঙুৰ, গ অমৰা, ঘ লিচি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ লিচি। লিচি নামৰ ফল খালী পেটত খালে পেটত বিষক্ৰিয়া হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো প্ৰাণীৰ 3টা হৃদয় আৰু নীলা তেজ আছে? অপশ্যনসমূহ হৈছে ক অক্টোপাছ, খ তিমি, গ শাৰ্ক, ঘ কেঁকুৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অক্টোপাছ। অক্টোপাছ নামৰ প্ৰাণীৰ 3টা হৃদয় আৰু নীলা তেজ আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীত প্ৰথমে কোনটো পাচলিৰ খেতি কৰিছিল? অপশ্যনসমূহ হৈছে ক টমাটৰ, খ আলু, গ গাজৰ, ঘ বেঙেনা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আলু। পৃথিৱীত প্ৰথমে আলু নামৰ পাচলিৰ খেতি কৰিছিল। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।